students, আনিটি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ লেসন নম্বৰ 10 পোহৰৰ প্ৰতিফলনৰ চেপ্টাৰটোৰ অনুপ্ৰাণে যিবিলাক গণিত আছে এইবিলাক আমি চাম। আমি অলৰেডি এটা ভিডিঅ' চাইছোঁ কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10 টো হৈছে আমাৰ 11 আৰু 12 এই তিনিটা মেথছ আমি অলৰেডি কৰিছোঁ। আমি আজি বাকী গণিতখিনি কৰি যাম ইয়াতে, ঠিক আছে। এতিয়া যদি আমি কুৱেশ্যন নম্বৰ 13 চাওঁ, এইটো কৈছে যে সমতল দাপনে +1 বিভাজন দিয়ে। সমতল দাপনে +1 বিভাজন দিয়ে, ইয়াৰ অৰ্থ কি? ঠিক আছে, চোৱা এইটোৱে কি বুজাইছে। এতিয়া আমি সমতল দাপনত কি জানো যে সমতল দাপনে সদায় সমান প্ৰতিবিম্ব গঠন কৰে, লক্ষ্যবস্তুৰ সমান প্ৰতিবিম্ব গঠন কৰে। ওকে, অৰ্থাৎ সমতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ যিটো আকাৰ অৰ্থাৎ h আৰু প্ৰতিবিম্বৰ যিটো আকাৰ এই দুটাই সমান। তো বিভাজনৰ যিটো সূত্ৰ আমি জানো m = h/h, যেহেতু h আৰু h' দুয়োটা সমান, মই h ৰ জাগাত কি লিখিব পাৰোঁ? h লিখিব পাৰোঁ। দুয়োটা যদি মই কাটাকাটি কৰোঁ ইয়াতে কি পাওঁ? 1 পাওঁ। অৰ্থাৎ সমতল দাপনৰ বিভাজন +1 ইয়াৰ অৰ্থ এইটোৱে হ'ল যে লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ দুয়োটাই একে। আৰু ইয়াতে প্লাস সাইনটোৱে কি বুজায়? প্লাস সাইনটোৱে বুজায় যে প্ৰতিবিম্বটো প্ৰকৃতিটো কি হ'ব? অসৎ আৰু থিয় হ'ব। ঠিক আছে, সেইটোৱে প্লাস সাইনটো বুজায়। এইটো এনেকে তোমালোকে লিখিবা যে এইখিনি লিখাৰ পিছত তোমালোকে লিখিবা যে অৰ্থাৎ সমতল দাপনৰ +1 বিভাজনে ইয়ে বুজায় যে লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ আকাৰ দুয়োটাই সেম, মানে একে। আৰু প্লাস চিহ্নটোৱে বা যোগ চিহ্নটোৱে প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় বুজায়। ঠিক আছে, এইটো এই ধৰণে লিখিব। ওকে, নেক্সট কুৱেশ্যন যদি চাওঁ, আমাৰ কিমান নম্বৰ কুৱেশ্যন? 40 নম্বৰ কুৱেশ্যন। নেক্সট কুৱেশ্যন কি কৈছে চোৱা, যে 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হৈছে। প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। ওকে, এটা উত্তল দুবাৰ বুলি লিখা আছে, এটা এবাৰে হ'ব। সো 40 নম্বৰ কুৱেশ্যনত আমাক কি কৰিব লাগে? উত্তল দাপন কৈছে, ইয়াতে কি কি দিয়া আছে প্ৰথমে লিখি লওঁ। দিয়া আছে ভাঁজ ব্যাসাৰ্ধ, অৰ্থাৎ r ৰ মান দিয়া আছে r = কিমান? 30 সেন্টিমিটাৰ। এতিয়া উত্তল দাপন কৈছে, উত্তল দাপনৰ ক্ষেত্ৰত r ৰ মান সদায় কি হয়? প্লাস হয়। এতিয়া r ৰ মান আমি কোনো ক্ষেত্ৰতে ব্যৱহাৰ নকৰো, তো r ৰ মান দিয়াৰ এটাই কাৰণ হ'ল যে r ৰ পৰা আমাক কাৰ মান ওলাব লাগে? f ৰ মান ওলাব লাগে। f = কি হয়? r/2 হয়। অৰ্থাৎ r ৰ মান যদি বহাই দিওঁ আমি ইয়াত কি পাম? f ৰ মান 15 সেন্টিমিটাৰ পাম। ওকে, তাৰপিছত কৈছে দাপন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত ৰখা হৈছে বস্তুটো, অৰ্থাৎ u ৰ মান দিয়া আছে -20 সেন্টিমিটাৰ। সদায় মনত ৰাখিবা u ৰ মান সদায় মাইনাস হয়। যিকোনো দাপন হওক বা লেন্স হওক আমি u ৰ মান সদায় মাইনাস বুলি ধৰিম। আৰু ইয়াতে 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হৈছে। 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ লক্ষ্যবস্তুৰ যিটো উচ্চতা এইটো h দি আছে 5 সেন্টিমিটাৰ। ওকে, আমাক ওলাব কি লাগে? প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা, অৰ্থাৎ v ওলাব লাগে। তাৰপিছত প্ৰতিবিম্বৰ আকাৰ অৰ্থাৎ h' ওলাব লাগে, আৰু লগতে কৈছে প্ৰকৃতি কি হ'ব? প্ৰকৃতি কি হ'ব? ওকে, এই তিনিটা বস্তু আমাক ওলাব লাগে। চোৱা কেনেকে কৰিম। আমি জানো যে 1/v plus 1/u = 1/f, এইটো ফৰ্মুলা জানো। ওকে, এতিয়া 1/v = এতিয়া আমাক v ৰ মান লাগে, তো v টো এফালে ৰাখিলো, 1/u টো ইফালে আনিলো, ইয়াৰ আগত প্লাস চিন আছে, ইফালে আনিলে মাইনাস হৈ যাব। 1/v = 1/f, f ৰ মান কিমান ইয়াত? f ৰ মান ইয়াত আছে 15 সেন্টিমিটাৰ মাইনাস 1/-20 সেন্টিমিটাৰ। ওকে, 1/15 মাইনাস প্লাস হৈ গ'ল, ইয়াত তোমাৰ 1/20। ওকে, নেক্সট যদি চোৱা 1/v, এতিয়া যদি আমি লসাগু লওঁ, 15 যদি 16 কিমান হ'ব? 60 হ'ব। ঠিক আছে, 60, 4 15 গুণ 60 হয়, তো ওপৰত 1 ৰ পূৰণ কৰিলে 4, আৰু 20 3 গুণ 60 ওপৰত 3 পূৰণ কৰিলে তোমাৰ ওপৰত 3 পূৰণ কৰিলে কি হৈ যাব? 3।
1/v ইকুয়াল টু কি হ'ব 7/60 হবে আমাক কাৰ মান লাগে ভিৰ মান লাগে তো ইয়াতে আমি যদি ওলটাই দিলে ইয়াতে কি হ'ব 60/7 এটা তোমালোকে দশমিক লোৱা দশমিক দিলে হাতেৰে দিলে 7 8 গুণ 56 মানে 56 পয়েন্ট দিলে 4040 5 বার যাব 7 5 গুণ 35 again 5 6 7 গুণ 8.57 সেন্টিমিটার তোমার কি হবে প্রতিবিম্বর অবস্থান অর্থাৎ প্রতিবিম্বটো দাপনৰ পিছফালে 8.57 সেন্টিমিটার দূৰত্বত কি হ'ব গঠন হ'ব আকৌ আমাক এইচ ল'ব লাগে তো আমি আকৌ বুলি লিখিলো again আমি জানো বিভৰ্জন m equal to h dash by h equal to minus v by t ওকে তো এখানে পর যদি আমি h dash রাখো h এর মানে ইয়াতে দিয়া আছে 5 সেন্টিমিটার তো 5 equal to minus v এর মান আমি মাত্র বললাম তো ইয়াতে আমি দশমিকটো নলে হরণাঙ্ক লম তো আমার করাত ইজি v এর মান -60/7 divided by your মান হচ্ছে -20 আছে এটা মাইনাস ক্যান্সেল হয় এদিকে থেকে h dash by 5 equal to 60/7 এর তলটো কি হবে অলটি যাব 1/26 0 কাটা গল 2 কাটিলে 3 ওকে তো h dash equal to কি হবে 5 to divide আছে এখানে হলে multiply into 8 অর্থাৎ 15/7 h dash equal to 15/7 এটা যদি দশমিক করলো h dash equal to কিমান বার যাবে দুবার দিলে 14.10 এখানে একবার তো 2.14 সেন্টিমিটার দশমিকের পিছত দুইবার রাখলে হয়ে গেল আমার বেশি আমাকে রাখিব নালাগে ওকে তো প্রতিবিম্বর আকার আমি কিমান বলো 2.14 সেন্টিমিটার ঠিক আছে তাহলে আসলে লিখিলে হলে থেকে প্রতিবিম্বর অবস্থান কি হবে দাপনের পিছফালে কিমান 8.57 সেন্টিমিটার চলো আর আকার প্রতিবিম্বর আকার কি হবে 2.14 সেন্টিমিটার প্রকৃতি সুধিছে আমাক প্রকৃতিটো কি হ'ব উত্তল দাপনৰ সদায় মনত ৰাখা উত্তল দাপনত প্ৰকৃতি সদায় কি হয় অখদ আৰু থিয় অখদ আৰু ঠিক আছে এইখিনি আমাক কৰিব লাগে ইয়াত ইজি মেথছ একেবাৰে ইমান টান লগা বস্তু নাই তোমালোকক জাষ্ট বস্তুখিনি ডিটাৰমাইন কৰিব লাগে যে কোনটো কাৰ মান দি আছে আৰু কি ওলাব লাগে ওকে নেক্সট কোৱেশ্চনটো যদি চোৱা কি কৈছে ইয়াতে 15 নম্বৰ কোৱেশ্চন 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অৱতল দাপন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ আকাৰৰ কি দেখাইছে বস্তু এটা ৰখাইছে দাপনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব প্ৰতিবিম্বৰ আকাৰৰ প্ৰকৃতি নিৰ্ণয় কৰে এতিয়া আমাৰ দিয়া আছে অৱতল দাপনৰ ক্ষেত্ৰত কৈছে কিমান সেন্টিমিটাৰ 18 সেন্টিমিটাৰ দূৰত ৰাখিব কৈছে ফোকাস দৈৰ্ঘ্য দাপনখনৰ ফোকাস দৈৰ্ঘ্য 18 সেন্টিমিটাৰ বুলি কি আছে বস্তুটো 27 সেন্টিমিটাৰ দূৰত ৰখা আছে ঠিক আছে ফোকাস দৈৰ্ঘ্য 18 সেন্টিমিটাৰ দিয়া আছে আৰু 20 সেন্টিমিটাৰ দূৰত কি আছে বস্তুটো ৰখা আছে বস্তুটোৰ আকাৰ দিয়া আছে 7 সেন্টিমিটাৰ মানে h ৰ মান দিয়া আছে আমাক কি কৰিব লাগে যে দাপনখনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিলে তাত প্ৰতিবিম্ব গঠন হ'ব এটো আমাক খুজিছে এতিয়া পৰ্দাটো য'ত ৰাখিব তাতে প্ৰতিবিম্ব গঠন হ'ব ঠিক আছে এটা প্ৰতিবিম্ব য'ত গঠন হ'ব এটো কি হ'ব কি কম দাপনৰ পৰা প্ৰতিবিম্ব দূৰত্ব অৰ্থাৎ আমাক কি ওলাব লাগে c ওলাব লাগে ওকে আকাৰ মানে h ড্যাশ ওলাব লাগে আৰু প্ৰকৃতি নিৰ্ণয় কৰিব লাগে তো সো এটো সেম ধৰণৰ আছে তুমি কৰিম Question number 15. Okay, so ইয়াতে কি দিয়া আছে প্ৰথমে লিখি লওঁ given okay so number 15 number given আমার ফোকাস দৈৰ্ঘ্য f দিয়া আছে f equal to কিমান দিয়া আছে 18 সেন্টিমিটার এটা এটা যেহেতু অবতল দাপনত ফোকাসটো হদা বাফালে থাকে অর্থাৎ এর আগত মাইনাস সাইন দিব লাগিব ওকে তার পিছত এতে কি কৈছে 7 সেন্টিমিটার দূৰত্বত বস্তুটো ৰখা আছে অৰ্থাৎ u equal to -20
7 সেন্টিমিটার। ঠিক আছে, 7 সেন্টিমিটাৰ আকাৰৰ বস্তু অৰ্থাৎ h ইকুৱেল টু 7 সেন্টিমিটাৰ। আমাক ওলাব কি লাগে, আমাক ওলাব লাগে v ওলাব লাগে, v ইকুৱেল টু কুৱেশ্যন মাৰ্ক, সেম আগৰ নিচিনা h ডেশ ওলাব লাগে আৰু প্ৰকৃতি কি হ'ব এইটো ওলাব লাগে। এতিয়া আমি জানো সেম আগৰ নিচিনা আমি জানো 1 by v plus 1 by u equal to 1 by f। তো v যেহেতু ওলাব লাগে তো v টো একফালে রাখো 1 by v plus equal to 1 by f minus q ইয়াত 1 by u। মানখিনি যদি বহাই দিওঁ আমি ইয়াত 1 by f ৰ মান আছে -18 মাইনাছ আৰু ইয়াতে তোমাৰ u ৰ মান আছে -27। ওকে, সো এই মাইনাসটা আমি উপরে দিব পারবো, তো -1 by 18 মাইনাস মাইনাস আমার কি হয়ে গেল প্লাস হয়ে গেল 1 by 27। এতিয়া 18 আৰু তোমাৰ 27 যদি লখাব হলে কিমান হৈছে, এতিয়া 3 ৰে দিলে 3 7 ৰ পৰা 3 ৰে দিলে 3 9 গুণ 27, আকৌ 3 ৰে দিলে দুবাৰ আৰু 3। ঠিক আছে, ইয়াত 3 3 গুণ 9 9 আৰু 6 54, তো 54 আহি আছে তোমাৰ ইয়াত, তো 54 তোমাৰ লসাগু। তো 18 আছে, 18 কি হে মাল্টিপ্লাই কৰিলে 54 আহিব। সো তোমালোকে সিম্পলি ইয়াৰ পৰা ওলাব পাৰা, ইয়াত যদি চোৱা যে 18 আছে তো কি কি পূৰণ কৰিলে 18 হয়, যে 3 2 গুণ 6 6 আৰু 3 পূৰণ কৰিলে 18 হয়। 6 3 গুণ 18, তো 18 লগত 3 মাল্টিপ্লাই কৰিলে তোমাৰ কি আহিব 54। তো ওপৰতো 3 মাল্টিপ্লাই মানে -3 প্লাস এটা যোৱা 27 আছে 3 into 3 into 3 মানে 27, তো মাল্টিপ্লাই কৰিব লাগিব 2, তো 2 মাল্টিপ্লাই কৰিলে 1 ৰ লগত আহি যাব 2। তো 1 by v equal to v equal to কি হয়ে যাবে প্লাস মাইনাস মাইনাস 1 by 54। তো 1 by minus 1 by 54, এটা যদি উল্টোটাই দিই ফির মান যেহেতু চলে যাচ্ছে -54 আমার কি হবে সেন্টিমিটার। ওকে, এটা তোমার আহি গেল ফির মান। এতিয়া আমাক কার মান লাগে এইচ ডেশৰ মান লাগে, ইয়াতে এইচ ডেশৰ মান কিমান হবে, সো আকৌ দিলো m equal to আমি জানো h dash by h equal to minus v by a। তো h dash এর মান আমি না জানি, সেম আগর নিচে h এর মান বহাই দিয়ে 7, v এর মান যদি হয়ে যেত -54 হয়ে গেছে, u এর মান -27, দুটো মাইনাস মাইনাস কাটা গেল, h dash equal to সো ডাইরেক্টলি করি মাইনাস মাইনাস তোমার কাটা গেল বা এই -2 তুমি ক্যান্সেল করে দিও পারা, এটা থেকে থাকে -50 ইয়া। তো 27 এর যদি 54 কাটা কেমন হবে 2 হবে। ঠিক আছে, তো থেকে থাকে -2, তো -70 উপরে কি হয়েছে হরণ হয়েছে লাইনে করে নেব, উচ্চার মান কি হল -14 সেন্টিমিটার। ওকে, এটা হলো না প্রতিবিম্ব আকার। ঠিক আছে, বুঝে গেছে। এতিয়া এইটো হয়ে গেল অবস্থান, এটা আমার অবস্থান প্রতিবিম্বর অবস্থান, এটাতে লিখলাম যে প্রতিবিম্ব অবস্থান -54 সেন্টিমিটার দূরত্ব, আর প্রতিবিম্বর আকার -14 সেন্টিমিটার। প্রকৃতি বুজিছ, প্রকৃতি সদায় কি হয় অবতল দাপনত, প্ৰতিবিম্বৰ প্ৰকৃতি সদায় হত আৰু ওলোটা হয়। ওকে, ওকে হয়ে যাবে তোমাদের আনসার। বুঝে গেছে? Next question, sir.
এটা কৈছে যে -2.0 ডায়োপ্টাৰ ক্ষমতা লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য কিমান। এটা একেবাৰে সিম্পল বস্তু এটা। চোৱা 60 নম্বৰটো চোৱা, আমি ডায়োপ্টাৰ মানে কি জানো, ডায়োপ্টাৰ মানে ক্ষমতা দিয়া আছে, পি দিয়া আছে ইকুৱেল টু -2.0 ডায়োপ্টাৰ মানে 2 ডায়োপ্টাৰ, সিম্পল কথা, ঠিক আছে। এতিয়া ইয়াৰ ফোকাস দৈৰ্ঘ্য কি হয় এইটো ওলাব গৈছে। আমি কি জানো পি ইকুৱেল টু 1/f, f ইকুৱেল টু কি হ'ব, এইটো যদি ওলটাই দিওঁ তো এইটো ওলটি যাব, মানে তোমাৰ 1/p হৈ যাব। তো 1/p মানে p ৰ মান যদি বহাই দিওঁ -2 ডায়োপ্টাৰ মানে মিটাৰ ইনভাৰ্স, মিটাৰ আহি যাব, ইয়াতে 0.5 মিটাৰ আহি যাব লেন্সখনৰ ফোকাস, ঠিক আছে। লেন্সখনৰ প্ৰকৃতি এতিয়া তোমালোকে ধ্যান দিয়া, ইয়াতে ফোকাস কি হৈছে, মাইনাস হৈ আছে, ওকে। তো কি লেন্সত ফোকাস মাইনাস হয়, কি লেন্সত ফোকাস দৈৰ্ঘ্য তোমাৰ কি হয়, নেগেটিভ হয়। তোমালোকে মনত ৰাখা যে অৱতল লেন্সত তোমাৰ কি হয়, ফোকাস মাইনাস হয়। আৰু অৱতল লেন্সত যেহেতু অৱতল লেন্সত প্ৰকৃতি কি হয়, যেহেতু আমাক প্ৰকৃতি সুধিছে, ইয়াত প্ৰকৃতি কি হয়, সদায় অখত আৰু কি হয়, ঠিক আছে। লেন্সখনৰ প্ৰকৃতি অখত আৰু কি হয়, বুজি পাইছা। সেম কুৱেশ্যন তোমাৰ ইয়াত দিছে যে ডক্টৰ এজনে বিধান দিয়া সংহতিমূলক লেন্সৰ ক্ষমতা +1.5 ডায়োপ্টাৰ, লেন্সখনৰ ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা। সেম কুৱেশ্যন তোমাৰ 17 নম্বৰ, পি দিয়া আছে +1.5 ডায়োপ্টাৰ। তো এফ ওলাব লাগে, এফ ইকুৱেল টু আমি কি জানো, 1/p জানো। তো 1/1.5 দশমিকটো উঠাই দিলে ওপৰত যাব 10, তলত 15, কাটাকাটি কৰা, 5 কাটিলে 3, 5 কাটিলে 2, 2/3, দুই দশমিক হলো 0.640 হৈ গ'ল তোমাৰ, 20666 মিটাৰ, নট সেন্টিমিটাৰ, মিটাৰ, মানে 0.67 মিটাৰ, ওকে। এতিয়া লেন্সখন অভিখাৰী হ'বনে অপখাৰী, ঠিক আছে। তো অভিখাৰী মানে উত্তল লেন্স, মনত ৰাখা তোমালোকে, আৰু অপখাৰী মানে অৱতল লেন্স। ইয়াত ফোকাস এফ কি হৈ আছে, ইয়াতে প্লাস হৈ আছে। এফ কেতিয়া প্লাস হয়, উত্তল লেন্সৰ ক্ষেত্ৰত এফ সমান প্লাস হয়। তো লেন্সখন কি লেন্স হ'ব, অভিখাৰী লেন্স হ'ব, অভিখাৰী লেন্স, ওকে। এইখিনিয়ে আমাৰ কাৰণে। নেক্সট ভিডিঅ'ত আমি লেসনটোৰ বিষয়ে ভালকৈ অলপ পঢ়িম, ৰশ্মিচিত্ৰ বেগেৰা, আৰু যিমানখিনি ইম্পৰ্টেণ্ট বস্তু আছে আমি নেক্সট ভিডিঅ'ত কভাৰ কৰিম, ঠিক আছে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।